প্ৰথমে নমস্কাৰ দেই সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ টেষ্টি দুটা ৰেচিপি একেলগে। আশা ৰাখিলোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে কিনো বনালোঁ দেখুৱাওঁ অকণমান। আজি মই বনাবলৈ লৈছোঁ ছাগলী মাংস 500 গ্ৰাম, বেছি নহয়। এইখিনি এতিয়া মই গৰম পানী দি সুন্দৰকৈ ধুই ল'ম, লগতে সৰু সৰু পিচ কৰি ল'ম। এয়া লোকেল মাছ, এইফালে পিঁয়াজো কেইটামান গোটাই লৈছোঁ। পিঁয়াজকেইটা লাগিবই, ছাগলী মাংস বনাম যিহেতু। চিম্পুলকৈ বনাম। মাছখিনি সুন্দৰকৈ কাটি বাছি ধুই পখালি ল'লোঁ। নহৰু, জলকীয়া, এয়া হৈছে পিঁয়াজ, এয়া মাংস সৰু সৰুকৈ কাটি ল'লোঁ। বিশেষকৈ ধৰক এইখিনি আমাৰ ঘৰৰ বাবেহে বনাইছোঁ। এতিয়া অকণমান হালধি নিমখ দি দিছোঁ মাছকেইটাত। মানে এইখিনি ৰাতিপুৱা কাটি কৰি মই ধুনীয়াকৈ যোগাৰ কৰি লৈ এতিয়া গা মূৰ ধুবলৈ যাম। মই যেতিয়া ৰাতিপুৱা কিবাকিবি বনাবলগীয়া হয় আগতীয়াকৈ সকলোখিনি এনেধৰণে যোগাৰ কৰি লওঁ আৰু গা মূৰ ধুই আহি এতিয়া ধূপ ধূনা জ্বলাই কেৰাহী পাতি দিলোঁ, লগতে কেমেৰাত বন্দী কৰি আছোঁ। আজি ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা ৰাখিলোঁ। এয়া প্ৰথমতে পিঁয়াজ আৰু জলকীয়া অকণমান ভাজি লৈছোঁ, শুকান জলকীয়া দি দিছোঁ, সুন্দৰকৈ ৰঙচুৱা হ'বলৈ দিছোঁ। মই যিসমূহ থলুৱা খাদ্য বনাওঁ খুব চিম্পুলকৈ বনাওঁ। হালধি নিমখ সানি ইতিমধ্যে আপোনালোকে দেখিলেই বহুত দেৰি থকা হৈ গ'ল, মানে এঘণ্টামানেই থাকিলে। এতিয়া খুব ধুনীয়াকৈ ভাজি লওঁ। এইফালে আদা, নহৰু, জলকীয়া। আজি ছাগলী মাংসত আলুহে মিশ্ৰণ কৰিছোঁ, বেলেগ একো দিয়া নাই। আলুখিনি মিশ্ৰণ কৰি খুব ধুনীয়াকৈ ভাজি আছোঁ। আপোনালোকে এটা কথা মন কৰিব, ছাগলী মাংস প্ৰায়ভাগ এনেধৰণে কেৰাহীতে সিজাবলৈ অকণমান অসুবিধা, মানে বহুত দেৰি সিজাব লাগিব তেতিয়া সিজিব আৰু। কিন্তু এনেধৰণে কেৰাহীত সুন্দৰকৈ ভাজি এটা যদি বুদ্ধি কৰে মানে পটককৈ সিজে। জোখমতে নিমখো দিলোঁ, অকণমান গৰম পানীও যোগ কৰি দিলোঁ। বুদ্ধিটো কি আপোনালোকক দি আছোঁ। বহুতে হয়তো তেনেধৰণে কৰে বা কিছুমানে ধৰক আগতীয়াকৈ বইল কৰি লয়। এয়া জোখমতে মানে জোল অলপ দি দিলোঁ। ৰংটো কেনেকুৱা হৈছে অকণমান আপোনালোকে ক'বচোন। লগতে অকণমান নেমু মিশ্ৰণ কৰিছোঁ। নেমুখিনি দিওঁতে আপোনালোকক দেখুওৱা নহ'ল বাৰু। অকণমান মানে 1 চিটা নেমু ব্যৱহাৰ কৰিছোঁ। লগতে লোকেল মাছখিনিও বনাবলৈ লৈছোঁ একেলগতে। কাঁচা মাৰি ধুই থাকিব লাগিব। গৰম উঠিছে, ঠাণ্ডা পানী খাই খাই খাম। বহুত গৰম। ইয়া বুদ্ধিটো হৈছে, কুকাৰত সকলোখিনি যোগ কৰি দিলোঁ। এতিয়া মই 4টামান চিটি মাৰি দিয়াৰ লগে লগে মাংসখিনি খুব ধুনীয়াকৈ সিজি উঠিব। যিকোনো মাছ মাংস খুব ধুনীয়াকৈ মানে সিজাইহে খাব লাগে। এতিয়া মাছখিনি ভাজি আছোঁ। এয়া চাওক, সুন্দৰকৈ মাছখিনি কেৰাহীতে মানে তেলতে যোগ কৰি আছোঁ আৰু বাকী কি যোগ কৰিম সকলোখিনি দেখুৱাই আছোঁ। অলপ গৰম পানী যোগ কৰিলোঁ, হালধি নিমখ সোৱাদ অনুসৰি দিলোঁ। এইফালে এটা নেমু লৈছোঁ, নেমুটো সম্পূৰ্ণ চেপি ইয়াতে দি দিম। যিহেতু এতিয়া গৰম দিন আৰু মাছৰ টেঙা খাবলৈ বহুতেই ভাল লাগে, নহয়নে বাৰু। খুব চিম্পুলকৈ বনাইছোঁ। ইয়াত ধৰক মানে কিবাকিবি ধেৰ নাই দিয়া। হালধি নিমখ তেল অকণমান দিছোঁ আৰু ভাজিলোঁ, সেয়া দেখিলেই। এতিয়া মাছখিনি খুব ধুনীয়াকৈ হৈ গ'ল। মানে কেৰাহীতে থাকোঁতেই গৰম পানী দিলোঁ আৰু লগতে নেমু দি দিলোঁ। ৰংটো কেনেকুৱা লাগিছে জনাব। এইফালে মাংস ইতিমধ্যে খুব ধুনীয়াকৈ সিজি উঠিলে। অকণমান আপোনালোকক দেখুৱাইছোঁ।
আৰু এটা পাত্ৰত উলিয়াই দেখুৱাই আছোঁ 500 গ্ৰাম মাংস বহুত বেছি নহয় কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ বাই বাই